বৰপুখুৰী সদৃশ হৈ অৱস্থাত আছে কাৰণ আমাৰ আজি এই ৰাস্তাকেইটা ইমানেই প্ৰব্লেম আমাৰ যে আজি এইটো ৰাস্তাত আমাৰ ৰোগী যাব নোৱাৰা কণ্ডিশ্যন আছে আমাৰ অন্যান্য সমস্যা আমাৰ জৰ্জৰিত হৈ আমি থকাৰ হেতুকে আমি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতো আমাৰ প্ৰতিবাদ চলি আছে আজি এই ডিগবৈ লিডুটো আমি এই কাৰ্যসূচী আমি প্ৰতিবাদ কৰিছো কাৰণ এটাই আমি যে ৰাষ্ট্ৰীয় ঘাইপথসমূহ আৰু লগতে উপপথসমূহ আমাৰ মেৰামতি অতি সোনকালে কৰিব লাগে এইটোৱে আমাৰ চৰকাৰৰ ওচৰত দাবী জনাইছে जी राष्ट्रीय घाईपथ आसलते लिडु मार्घेरिटा तिरापकलेरी मार्घेरिटा बरगोला एनआरएल डिपोर ओसर लिडु स्टेशনৰ ওচৰত আৰু অন্যান্য মাৰ্ঘেৰিটা যিটো বিধায়ক ভাস্কৰ শৰ্মা ঘৰৰ সমীপতে ৰাষ্ট্ৰীয় ঘাইপথৰ আজি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে তাৰ সমান্তৰালভাৱে মাৰ্ঘেৰিটা যিটো নতুন দলং সেই নতুন দলঙৰ অৱস্থা তথৈবচ হৈ পৰিছে জনজীৱনৰ বাবে এইটো কাৰণে হৈ পৰিছে যে তাৰ সাধাৰণ যি বাইক আৰোহী বা গাড়ী আৰোহী বা ৰাইজৰ যিবিলাক অভাৱ অভিযোগ বিভিন্ন দিনৰ পৰা উঠি আহিছে কিন্তু এই সমস্যাবিলাক যি ধৰণে গা গৈছে এই ক্ষেত্ৰত কিন্তু শাসনৰ বিজেপি চৰকাৰখনে কোনো এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই তাৰ সমান্তৰালে এই যি মাৰ্ঘেৰিটা সমষ্টিৰ যি উপপথসমূহ আছে ৰাষ্ট্ৰীয় ঘাইপথৰ উপপথসমূহ আছে উপপথসমূহ কিন্তু যি ধৰণে পুখুৰী সদৃশ গাঁত হৈ পৰিছে গাঁতত কিন্তু আজি অত দিনৰ পৰা কিন্তু দাবী জনাই অহা স্বত্তেও কিন্তু এই শাসনিষ্ঠ চৰকাৰখনে কিন্তু এই দাবীৰ প্ৰতি কিন্তু সঁহাৰি জনোৱা নাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আজি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু এই প্ৰতিবাদস্থলীৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সুকিয়াই দিছো স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা দিছো এইটো কাৰণে যিহেতু বিধায়ক ভাস্কৰ শৰ্মাই দৈনিক ৪-৫ বাৰ ৬ বাৰ ৭ বাৰ কৰি এই ৰাষ্ট্ৰীয় ঘাইপথে আহ যাহ কৰে কিন্তু তাৰ স্বত্তেও কিন্তু এই ৰাষ্ট্ৰীয় ঘাইপথে যি ধৰণে পুখুৰী সদৃশ গাঁত হৈ যি ধৰণে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে কিন্তু তাৰ প্ৰতি কিন্তু সঁহাৰি জনোৱা নাই তেখেত কেৱল ব্যৱসায় কেন্দ্ৰিক ৰাজনীতিত ব্যস্ত হৈ পৰিছে আৰু তেখেতে জনগণৰ যিবিলাক অভাৱ অভিযোগ যিখিনি সমস্যা এইবিলাক সমাধান কৰাৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ভূমিকা গ্ৰহণ কৰা আমি দেখা পোৱা নাই গতিকে বিধায়ক ভাস্কৰ শৰ্মা আৰু অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছো অতি শীঘ্ৰে যদি যি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ লিডু মাৰ্ঘেৰিটা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ যদি অতি শীঘ্ৰে মেৰামতি নকৰে অনাগত দিনত কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি আন্দোলন এই আন্দোলন কিন্তু তীব্ৰতৰ ৰূপ ধাৰণ কৰিব